নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আপুনিও যদি বাৰে বাৰে কোনো কামৰ চেষ্টা কৰি সফল হ'ব পৰা নাই আৰু অৱশেষত হতাশ হৈ গৈছে তেনেহলে এই বিশেষ কামটো কৰিবলৈ আৰম্ভ কৰক। আপোনাৰ ভাগ্যৰ দুৱাৰো খুলিব, লগতে আপুনি জীৱনত সফল হ'বও পাৰিব। একেবাৰে সহজ কাম, সকলোৱে কৰিব পাৰে, কোনো অসুবিধা বা সমস্যা নহয়। কেৱল আপোনালোকে কৰিব প্ৰত্যেক দিনাই আৰু 1 মাহৰ পৰা আপোনালোকে ফলাফল পাবলৈ আৰম্ভ কৰিব। উপায়টো কৰিব লাগিব যেতিয়া আপোনালোকে ৰাতিপুৱা গা ধুই বাথৰুমৰ পৰা ওলাই সেই সময়ত, আৰু যদি ঘৰত আপোনালোকৰ বহুত মানুহ আছে বা অন্য মানুহ আছে আৰু বাথৰুমৰ পৰা ওলাওতে দেখা পায় তেনেহলে আপোনালোকে গা ধুই সম্পূৰ্ণ হোৱাৰ পিছত বাথৰুমৰ পৰা ওলোৱাৰ আগ মুহূৰ্তত কৰিব। প্ৰথমে বাথৰুমৰ পৰা যেতিয়া গা ধুই ওলাব বা ওলোৱাৰ আগ মুহূৰ্তত এইদৰে কপালত হাত থব আৰু ক'ব 505 505 505 বুলি আপুনি 9 বাৰ ক'ব। তাৰ পিছত এইদৰে মূৰৰ ওপৰত হাতখন ৰাখিব আৰু 204 204 204 বুলি আপুনি মনে মনে ক'ব আৰু 9 বাৰ ক'ব লাগিব। তাৰ পিছত আপুনি হাতখন এইদৰে বুকুত ৰাখিব আৰু বুকুত ৰাখোতেও আপুনি পুনৰ ক'ব লাগিব মোৰ যেন ভাগ্যৰ দুৱাৰ খুলি যায় আৰু মই যেন বহুত ভাগ্যৱান হৈ পৰো। এই কামখিনি কৰোতে আপুনি চকু বন্ধ ৰাখিব লাগিব আৰু যেতিয়া 505 বুলি ক'ব তেতিয়া চকুৰ আগত সেই 505 সংখ্যাটো ভাবি ল'ব, মানে দেখা পাব লাগিব। যেতিয়া আপুনি 204 বুলি ক'ব তেতিয়াও আপুনি চকুৰ সন্মুখত 204 সংখ্যাটো দেখি পাব লাগিব আৰু শেষত আপুনি নিজকে ভাগ্যৱান বা ভাগ্যৱান যেন হৈ পৰো এই বুলি কৈ আপুনি বাথৰুমৰ পৰা ওলাই আহিব পাৰে, বা আপুনি যদি অলৰেডি বাথৰুমৰ পৰা ওলাইছে তেনেহলে আপুনি নিজৰ কাম কৰিব পাৰে। কিন্তু মন কৰিব বাথৰুমৰ পৰা যদি ওলাই কৰে তেনেহলে কোনেও যেন আপোনাক দেখা নাপায়। এই কামখিনি কৰোতে ভাগ্যৰ দুৱাৰ খোলাৰ এইটো এটা বিশেষ চমৎকাৰী উপায়। আপোনালোকে প্ৰত্যেক দিনাই কৰিব লাগিব আৰু 1 মাহৰ পৰা আপোনালোকে ফল পাবলৈ আৰম্ভ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।